হয় চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমৰ প্ৰতিটো ঠাইত জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাই আজি আমি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে আজি কিছুদিন ধৰি যি মূল্যবৃদ্ধিৰ যি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে, এই হাৰাশাস্তিৰ পৰা মুক্ত পাবলৈ আৰু চৰকাৰখনে যাতে সুবুদ্ধি পায় আৰু চৰকাৰখনে যাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিজেপি চৰকাৰ গঠন হোৱা আজি কিছুদিন হ'ল, তেওঁলোকে পুনৰ চৰকাৰলৈ আহিছে, তেওঁলোকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কথা বতৰা নকয়। অসমৰ মুখ্যমন্ত্ৰীজনক আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, অনতি পলমে ইন্ধনজাতীয় সামগ্ৰীৰ পৰা খাদ্যবস্তু সামগ্ৰীৰ পৰা ঔষধজাতীয় সামগ্ৰীৰ পৰা তেওঁলোকে যাতে মূল্যবৃদ্ধি কমাব পাৰে, তাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি বিজেপি চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই। 5খন ৰাজ্যৰ নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, হোৱাৰ পিছত যি মূল্যবৃদ্ধিৰ অভাৱ ৰাজ্যখনৰ প্ৰতি যিটো ভাবুকি কঢ়িয়াই আনিছে, মধ্যবিত্তলৈ যি ভাবুকি কঢ়িয়াই আনিছে, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছে, চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰেই ঔষধজাতীয় সামগ্ৰী, ইন্ধনজাতীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী সমদল উলিয়াইছোঁ আৰু অনাগত দিনত আমি বিক্ষোভ কাৰ্যসূচীৰ দ্বাৰাই বা জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।